মই এটাই কথা কম যে বিধানসভা নিৰ্বাচন যথেষ্ট পলম আছে। এই 1.5 বছৰ যিমান পাৰো আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে। গতিকে বাকি কোনে ক'ত মিটিং কৰিছে সেই দিশবিলাক মই চাব খোজা নাই আৰু তেনেকুৱা কথা বতৰাৰ পৰা মই নিজকে দূৰত ৰখাৰো চেষ্টা কৰোঁ যিমান দূৰলৈকে পাৰোঁ। আজি দিনটোত কোনো বিধায়কে যোগদান নকৰে। নিৰ্বাচনৰ আগতে বিধানসভা নিৰ্বাচনৰ আগতে আমি যদি প্ৰয়োজন হয় কোনোবা বিজেপিত যোগদান কৰিলে আমি আদৰণি কৰিম, কিন্তু এইকেইটা দিন বহুত বেছি ৰাজনীতি কৰি থাকিব আমি খোজা নাই। কাৰণ এজন বিধায়কে যোগদান কৰা মানে এটা বাই ইলেকশ্যন 2 মাহ শেষ আৰু তাৰ পিছত সময় কেইটা পাম। গতিকে এই 1.5 বছৰ দিনে ৰাতিয়ে কাম কৰিব লাগে। কোনোবাই যদি বিজেপিত যোগদান কৰিম বুলি ভাবিছে মই তেওঁকো অনুৰোধ কৰিম যে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ৰখি থাকক, কাৰণ এইকেইটা দিন আমি আৰু উপনিৰ্বাচন আৰু কিবা কিবি খেলি থাকিলে কাম কৰাৰ সময়খিনিয়ে নোহোৱা হৈ যাব। অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগততো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙেই যেনেকৈ আছোঁ, কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব, ৰাজ্যিক পৰ্যায়ত নহয়, সমষ্টি বা জিলা পৰ্যায়ত মিত্ৰতা হ'ব। অকলে নহয়, তেনেকৈ ধৰক আমাৰ জালুকবাৰী সমষ্টিতে নিৰ্বাচন হ'ব, আমি এজিপিৰ লগত কথা পাতিম, নলবাৰীত ইলেকশ্যন হ'ব, এজিপিৰ লগত কথা পাতিব, কিন্তু সমষ্টি পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত নহয়। জ্যেষ্ঠ বিধায়কে অসন্তুষ্টি ব্যক্ত কৰিছে, বিশেষকৈ আপুনি যদি চাই পলাশবাৰীত কমলা কলিতা অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব। মই যিহেতু বিজেপিৰ নেতা, গতিকে এজিপিৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয়। বয়স হ'ল আৰু এইবিলাক কৰিব নাপায়। এইবিলাক অখিল গগৈ সৰু থাকোঁতে কৰিছিলে আৰু আমাৰ গুৱাহাটী বা অসমৰ টিভিবিলাকো চালুকীয়া অৱস্থাত থাকোঁতে এইবোৰ আনকাট দেখুৱাইছিল, কিবা দেখুৱাইছিল। এতিয়া সকলো মেচিউৰ্ড হ'ল, এইবোৰ বাদ দিব লাগে। আৰু এটা কথা আহিছে যে কমলা কলিতা ডাঙৰীয়াই পলাশবাৰী সমষ্টি উদ্ধাৰৰ কাৰণে তেওঁ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে, দাবী কৰিছে পলাশবাৰী সমষ্টি এৰি দিব লাগিব। প্ৰথম কথা, পলাশবাৰী সমষ্টি বিজেপি দলেই খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে। আমাৰ তাতে চিটিং MLA আছে। এতিয়া মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব, সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয়। গতিকে এইবিলাক কথা ক'ব নালাগে। যদি কমলা কলিতাই উঠিবই খোজে একান্ত, আমাৰ জালুকবাৰীতে আহি উঠক, লাগিলে ময়ে এৰি দিছোঁ, কথা তেনেকুৱা একো নাই। কিন্তু ঘটনাটো হ'ল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে, বিজেপিৰ লগত থাকিব। তেনেকৈ বোকাখাটো বিজেপিৰ লগত আছে, কলিয়াবৰো বোকাখাটো এজিপিৰ লগত আছে, কলিয়াবৰো এজিপিৰ লগত আছে। আমিতো সেইকেইটা নিবিচাৰোঁ। বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে। যি দলে যেনেকৈ সংগঠন কৰিব, যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম। কিহৰ কাৰণে? মিত্ৰ দল জিকিলেই হ'ল। কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে। যি দলৰ সংগঠনৰ শক্তি আছে তেওঁহে উঠিব, তাততো আপত্তি কৰিবলগীয়া একো নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।